গুড মৰ্ণিং এভৰিৱান। এয়া আজি ৰাতিপুৱা মৰ্ণিং অফিচলৈ অহা সময়কণ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। মই আহি পাই কি কৰোঁ। ৰাতিপুৱা হোম ক্লাছ কৰি মেলি মই এয়া ক্লাবলৈ আহি পাইছোঁ। পাই মেলি যিখিনি কাম আৰু কৰিব লাগে আহি পাই এয়া অফিচটো খুলি চাৰিওফালে চকা তকা কৰি মেলি মোৰ মাত একদমেই ভাঙি এদায়। যিহেতু ৰাতি 8টা বাজি যায়, মই ইমানখিনি চিজিল কৰিবলৈ টাইম নাপাওঁ। আৰু ৰাতিপুৱাই মৰ্ণিং মই চিজিল কৰিবলৈ চেষ্টা কৰোঁ। মানে 8টা বজাত ক্লাছটোৰ পাছত মানে ধৈৰ্য নাথাকেগৈ, যিহেতু ইমানেই গৰম পৰিছে এইকেইদিন। সেইকাৰণে মানে অলপ ইফাল সিফাল হৈ থাকে বহীবোৰ, সেইবোৰ চিজিল কৰি মেলি এইফালে আহিলোঁ ৰুমলৈ। গৰম পানীখিনি কৰি লওঁ। অহাৰ লগে লগে মেম্বাৰবোৰে যিহেতু মই গৰম পানী দিওঁ, ৰাতিপুৱা গৰম পানী খাব লাগে। আৰু যিহেতু মই আমাৰ যিটো এনাৰ্জি ড্ৰিংক এফ্ৰেছ সেইটো চবকে মই প্ৰভাইড কৰোঁ, সেইকাৰণে ফাৰ্ষ্টে মই আহি গৰম পানীটো পাতি লওঁ। যিহেতু লাইটৰ ইমান দিগদাৰ, কোনটো টাইমত লাইট থাকে আমি গমেই নাপাওঁ, লাইট অহা যোৱা কৰি থাকে। তাৰপাছত মই ৰুমকেইটা মই যিহেতু ঘৰ ৰাতিয়ে মুচি থৈ যাওঁ, সেইকাৰণে ৰাতিপুৱা জাষ্ট অকণমান ৰুমটো সাৰি মেলি চাকি গছ জ্বলাই এইফালে চাকি জ্বলাই থাকোঁতে ক্লায়েণ্ট আহি পালেহিয়ে। তাৰমানে ৰখিবলৈ অকণমানো টাইম নাপাওঁ। ক্লায়েণ্ট আহি পালেহিয়ে। তাৰপাছত তেখেতৰ বহিবলৈ মই ধূপ চাকি দিব লৈছোঁ। এয়া আৰু দিনটো আৰম্ভণি মোৰ এনেকৈ আৰম্ভ হয় ৰাতিপুৱা দিনটো। তাৰপাছত আহিলোঁ এইফালে এফ্ৰেছ বনাবলৈ। একদম আহি পাই যেতিয়ালৈকে এফ্ৰেছ গিলাচ নাখাওঁ মনটো একদম ভাল নালাগে। কাৰণে মোৰ নিজৰ কাৰণে মই এফ্ৰেছ বনাইছোঁ। বাকী তেওঁলোকৰ নিজৰ নিজৰ এফ্ৰেছ লৈ আহে, সেইকাৰণে মোৰ এফ্ৰেছটো মই বনাই ল'লোঁ। মাতটো দেখিছে নাই, অৱস্থা নাই, ইমানেই মাত ভাঙি আছে। একদম গোন্ধটো পাই মানে এনেকুৱা ভাল লাগে ন, এতিয়াই খাই দিম, কিন্তু গৰমত খাব নোৱাৰিছোঁ। অকণমান ঠাণ্ডা হৈ লওক। তাৰপাছত অলপ অলপকৈ ইজন দুজনকৈ মেম্বাৰ আহিছে। এই আজি মৰ্ণিং এনেকৈ আমাৰ দিনটো, বাকীখিনিতো আপোনালোকক দেখাই থাকোঁ আমি মৰ্ণিং এক্সাৰচাইজ কেনেকৈ কৰোঁ কি কৰোঁ। আজি মৰ্ণিং ৰাতিপুৱা আহি মই কি কৰোঁ তাকে দেখালোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব দিব আৰু মৰম দিব। আজিলৈ আহিছোঁ।